চুলিখিনি চাব পাৰিলে অভাৰ প্ৰচেছ হৈ গ'ল মানে কালাৰ থকা চুলিত পূৰা স্মুথনিং ক্ৰীম লগাই দিলে কেতিয়াও লগাব নালাগিছিলে সেইকাৰণে চুলিখিনি কেঁকুৰি গ'ল পূৰা অৱস্থা বেয়া হৈ গ'ল তো এতিয়া প্ৰ'টিন দুদিনমান দিয়া হৈছে স্পা এটাত আজি প্ৰ'টিন ট্ৰিটমেণ্ট দিম ব'লক আফটাৰ ৰিজাল্ট চাওঁ এই চুলিখিনি দীঘল আছিলে প্ৰায় তেনেকৈ এইখিনি দীঘল আছে এইখিনি দীঘল আছিলে এইখিনি ছিঙি থাকিলে মাজতে চাব পাৰে কাম কৰাৰ আগত খুব সাৱধান ষ্টেট স্মুথনিং ক্ৰীম ঘপককৈ নলগাব ঘপককৈ ষ্টেট বা স্মুথনিং ক্ৰীম নলগাব আৰু কালাৰ থকা চুলিত আৰু নলগাব চাব পাৰে চুলিখিনি এইখিনি চুলিয়ে চাব পাৰে যোনটো চুলি স্মুথনিং কৰি আজি 3-4 দিনৰ আগত জ্বলাই দিয়া হৈছিলে তাৰপাছত প্ৰ'টিন স্পা এবাৰ দি বহুতখিনি ভাল কৰা হ'ল পৰহিদিনাখন আকৌ এটা স্পা দি ভাল কৰা হ'ল আজি প্ৰ'টিন ট্ৰিটমেণ্ট দি আফটাৰ ৰিজাল্ট চাব পাৰে বহুত দিনৰ ৰিজাল্ট হৈছে আৰু মেমক সুধো মেম আহি কেনে পালে এতিয়া ঠিক এতিয়া চুলিখিনি লৈ কি অনুভৱ চুলিখিনি নিজৰ নিচিনা লাগিছে সঁচাকৈ একদম চুলিখিনি চাব পাৰে কি অৱস্থা আছিলে বিফৰ এবাৰ চাই ল'ব আফটাৰ ৰিজাল্ট চাব আগফালৰখিনি মই দেখাই দিছোঁ তেওঁৰ ফেচটো মই ৰিভিল নাই কৰা কিন্তু আগফালৰখিনি চাব পাৰে চব চুলিখিনিয়ে ভাল হৈ গ'ল কোনোবা যদি কালাৰ কৰা চুলি থাকে তেতিয়াহ'লে আপোনালোকে স্মুথনিং ক্ৰীম নলগাব ষ্টেট ক্ৰীম নলগাব আফটাৰ প্ৰ'টিনে কৰাব যি কৰাব আছে